আমি যোৱা 30 তাৰিখে আমাৰ খবৰ অনুযায়ী সামাজিক মাধ্যমত বিভিন্ন ধৰণৰ আমি খবৰ পাইছোঁ, কিন্তু কালি আমি তাতে থকা আমাৰ TMPK লগতে বেংগালোৰ মিচিং ছ'চাইটি তেওঁলোকৰ পৰা জনামতে তাতে যিখিনি ৰিপৰ্ট আহিছে কোনো ধৰণৰ তেতিয়া তাত আপোনাৰ গেছ ব্লাষ্ট বা তেনেকৈ গেছৰ প্ৰব্লেম নাই, প্ৰথম কথা। আৰু তাত যিখিনি ৰিপৰ্ট আহিছে আমাক জনোৱা মতে তাত কি হৈছে কেমিকেল ৰিয়েকশ্যন বুলি কৈছে। বৰ্তমান সম্পূৰ্ণ তথ্য এতিয়ালৈকে আমাৰ হাতত পোৱাগৈ নাই, আৰু 10-15 দিনমান লাগিব। তাৰপাছত আমাৰ তেওঁলোকে বেংগালোৰ চৰকাৰে আমাক অসম চৰকাৰৰ যোগেদি আমাক দিবগৈ বুলি আমাক জনাইছে। আমি সন্দেহ কৰা পৰিয়ালবৰ্গ হৈ আমি বিভিন্ন ধৰণৰ আমি সন্দেহ কৰিব পাৰোঁ, কিন্তু আমি সঁচা তথ্য যদি জানিবলৈ হ'লে তাত তথ্যখিনি আমি নোপোৱালৈকে আমি ক'ব এতিয়া নোৱাৰোঁ। কিন্তু এতিয়া আমাৰ মিচিং সমাজ যেনেকৈ আমাৰ ৰীতি নীতি থাকে সেইখিনি আমাৰ পৰম্পৰাগত লৈ আমি ইতিমধ্যে লৈ গৈ আছোঁ। এটা শোকাকুল পৰিৱেশৰ মাজত এতিয়া আছে। ইতিমধ্যে মৃতদেহবিলাক আহি পালেহি। আমাৰ ঢকুৱাখানা সমষ্টিৰ সন্মানীয় বিধায়ক নৱকুমাৰ দলে ডাঙৰীয়া তৎপৰতাত আৰু অসম চৰকাৰৰ সহযোগত মাননীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন চৰকাৰখনৰ সহযোগত আমি 4টা যুৱকৰ মৃতদেহ আমি প্ৰত্যেকটো ঘৰতে পहुঁচিবৰ কাৰণে সক্ষম হৈছে। আমি পাইছোঁগৈ। এতিয়া তাৰ কাৰণে আমি অসম চৰকাৰ তথা আমাৰ স্থানীয় বিধায়ক নৱকুমাৰ দলে ডাঙৰীয়াক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। ঘটনাটোৰ ওপৰত সন্দেহ বুলি আমিতো ইয়াৰ পৰা সন্দেহ বুলি পিনে এনেকৈ ক'ব নোৱাৰা, সন্দেহৰ ওপৰত একো কথা ক'ব নোৱাৰি, হয় নাই বাৰু? প্ৰকৃতাৰ্থত আমি যেতিয়া তদন্ত কৰাৰ পাছত যিটো ৰিপৰ্ট পাম বা ডক্টৰে যিটো পষ্টমৰ্টেম ৰিপৰ্ট কৰিব, পষ্টমৰ্টেম ৰিপৰ্টটোত কি ওলাব তাৰ ওপৰতহে আমি ক'ব পাৰিম যে এইটো কাৰণে মৃত্যু হৈছে বুলি। এতিয়া আমি সন্দেহৰ ওপৰত একো কথা ক'ব নোৱাৰোঁ, যিহেতু আমি জানিছোঁ যে যিটো ৰুমত ইহঁতে মানে আছিল সেইটো একেবাৰে কনজেষ্টেড ৰুম। তাত খিৰিকী নাই, সৰু দৰ্জা এখনেই আছে, আৰু লগতে ইহঁতে কিটচেনটো এটেচ। তাতে মানে শুনিছোঁ যে এনেকৈ চিলিণ্ডাৰটো লিক হৈ আছিলে, গেছ চিলিণ্ডাৰ লিকেজ হোৱাৰ কাৰণে তাত কাৰ্বন মনক্সাইড গেছটো কাৰণে অক্সিজেনটোৰ পৰিমাণটো কমি গ'ল। মনক্সাইড গেছে মানে উশাহ নিশাহত হ'ল, তাৰপিছতে উশাহ নিশাহ লোৱাত ইহঁতৰ মানে অসুবিধা হৈ গ'ল, আৰু সেইটো কাৰণতে মৃত্যু হৈছে বুলি এনে ধাৰণাহে কৰা হৈছে।